তেখেত যেতিয়া বাহিৰলৈ গ'ল এই যোৱাৰ সময়ত তেখেতক নিৰাপত্তা কেনেকুৱা দিয়া হ'ল কি কৰা হ'ল এই কথাখিনি নিশ্চিতভাৱে তদন্তৰ আওতালৈও আহিব লাগে যিসকলক লৈ তদন্ত কৰিছে ৰাইজৰ স্বাভাৱিকতেই সেই বিষয়া দুই এজনৰ প্ৰতি কিছু সন্দেহ শ্যামকানু মহন্তৰ ঘৰত ৰেইড কৰা হৈছে এই ৰেইডক লৈ এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে মুখ্যমন্ত্ৰী সঞ্জীৱন গাৰ্গক পিঠিত থপথপাই থকা সেই কথাখিনিও ৰাইজে জানিব বিচাৰিছে যে তেওঁ কি কৈছিলে কোন বিধিত কি নিয়মত আছে যে গোপনীয় কথা এনেকৈ বিশিষ্ট ব্যক্তি বুলি কৈ একাংশ মানুহক দিব জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পাৰ হৈ গ'ল আৰু এই সময়ছোৱাৰ ভিতৰত তদন্তৰ পৰা কি হৈছে কেনে ধৰণে তদন্ত আগবাঢ়িছে এইখিনি লৈ যে কোনোৱে সন্তুষ্ট নহয় সেই কথা সাধাৰণ নাগৰিকৰ উপৰিও তেখেতৰ পৰিয়ালৰ বিভিন্নজনৰ বিভিন্ন সময়ত যি সামাজিক মাধ্যমত ষ্টেটাছ আমি পঢ়িবলৈ পাইছোঁ তাৰ পৰা আমি সকলোৱে গম পাইছোঁ যে তদন্ত প্ৰক্ৰিয়া যেনেধৰণে যাব বুলি আশা কৰা হৈছিল সেই দিশত আগবঢ়া নাই মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমেই ক'লে যে হত্যা হৈছে তাৰ পৰৱৰ্তী সময়ত তেখেতে আকৌ আজি কেইদিনমান পূৰ্বে এটা কথা ক'লে যে এই প্ৰক্ৰিয়াৰ কাৰণে আপোনালোকে কিছু ধৈৰ্য ধৰক যিসমূহ তথ্য ওলাব সেই তথ্যসমূহ অসমীয়া মানুহক হজম কৰিবলৈ বহুত সময় লাগিব এনেকুৱা কি কথা তেখেতে SITৰ মুখৰ পৰা গম পাই আছে যে এনেকুৱা ধৰণৰ কথাবিলাক তেখেতে সংবাদ মাধ্যমৰ আগত কৈ আছে প্ৰায় 6-7 বছৰ আগত বোধ কৰোঁ মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু নিজেই কৈছিল যে জুবিন গাৰ্গৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আছে আৰু তেখেতৰ নিৰাপত্তা নিশ্চিত হ'ব লাগে তেনেস্থলত তেখেত যেতিয়া বাহিৰলৈ গ'ল এই যোৱাৰ সময়ত তেখেতক নিৰাপত্তা কেনেকুৱা দিয়া হ'ল কি কৰা হ'ল এই কথাখিনি নিশ্চিতভাৱে তদন্তৰ আওতালৈও আহিব লাগে যিসকলক লৈ তদন্ত কৰিছে ৰাইজৰ স্বাভাৱিকতেই সেই বিষয়া দুই এজনৰ প্ৰতি কিছু সন্দেহ আহিছে দুৱাৰে আমি গম পাইছিলোঁ যে শ্যামকানু মহন্তৰ ঘৰত ৰেইড কৰা হৈছে এই ৰেইডক লৈও এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে যে কোৰ্টৰ পাৰ্মিশ্যন লৈ ৰেইড কৰা হৈছিল নে নাই ইণ্ডিপেণ্ডেণ্ট উইটনেছ আছিল নে নাই আৰু যদি এইটো ঘৰ ED কেছটো দিব বুলি ক'লে অন্য এটা গোচৰ নিজে ৰুজু কৰিলে অৰ্থনৈতিক অপৰাধ কৰিছে বুলি তাৰপিছত যদি ঘৰটো সিল কৰিছিল তেখেতৰ পৰিয়ালৰ সদস্যসকলে সিল কৰা ঘৰটোত কেনেকৈ যাবলৈ পালে আপোনালোকৰ মাধ্যমেৰে আমি দেখা পাইছিলোঁ আপোনালোকে প্ৰশ্ন উত্থাপন কৰিছিল যে আপুনি কেনেকৈ আহিছে কি কথা সেই গতিকে এই গোটেইবিলাক যিটো নিৰপেক্ষতা থাকিব লাগে সেইখিনি যেন কিছু অভাৱ হৈছে সেই কথা দেখা গৈছে জুবিন গাৰ্গৰ মোবাইলটো আমাৰ কোৱা হৈছিল অসমত চাইবাৰ ডোম আছে তেওঁৰ মৃত্যুৰ পৰৱৰ্তী সময়ত ক'লে যে সঞ্জীৱন গাৰ্গে মোবাইলটো বিচাৰিছিল সেই মোবাইলটো সিদ্ধাৰ্থ শৰ্মাই নিদিলে তাৰপিছত সেইটো তাৰ ডাটা টেম্পাৰিং হ'ল নেকি সেই কথাবিলাক আমি কেনেকৈ গম পাম এতিয়া শেহতীয়া ভিডিঅ' ওলালে মুখ্যমন্ত্ৰীয়ে সঞ্জীৱন গাৰ্গক পিঠিত থপথপাই থকা সেই কথাখিনিও ৰাইজে জানিব বিচাৰিছে যে তেওঁ কি কৈছিলে এইবিলাক বহুতখিনি কথা আহিছে এতিয়া যিখিনি কথাই বহুত সন্দেহ ভিতৰলৈ নি আছে এই গোটেইবিলাক তথ্যৰ যিখিনি তদন্তৰ আঘাত নহয় সেই গোটেই তথ্যখিনি আমাৰ সকলোৱেই পাব লাগে আৰু মই পূৰ্বতো দাবী কৰিছিলোঁ যে অসম বিধানসভাৰ এখন সৰ্বদলীয় হাউচ কমিটি থাকিব লাগে দিব লাগে আজি মই নাজানো অসমৰ কিছুমান ব্যক্তিক CIDয়ে কিয় মাতি আনি তেওঁলোকক কিছুমান কথা অৱগত কৰিলে কোন বিধিত কি নিয়মত আছে যে গোপনীয় কথা এনেকৈ বিশিষ্ট ব্যক্তি বুলি কৈ একাংশ মানুহক দিব মই যিসকল বিশিষ্ট বুলি অভিহিত ব্যক্তি নগ'ল সেই আলোচনালৈ তেখেতসকলক আপোনালোকৰ মাধ্যমেৰে ধন্যবাদ জনাইছোঁ কাৰণ আমি যিসকল ওলাই আহিলে তাৰ পৰা গম পাইছিলোঁ তেওঁলোকৰ দুই এজনে কৈছিল যে এনেকুৱা কথা গম পালোঁ বহুত কথা গম পালোঁ এইখিনি কথা আমি নকওঁ তেতিয়াহ'লে তেওঁলোকৰ কি আইনৰ অধীনত কেনেকুৱা গোপনীয়তাৰ তেওঁলোকৰ পৰা শপত লৈ পেলাই এই কথাবিলাক CIDয়ে শ্বেয়াৰ কৰিলে এই কথাটোও জানিব বিচাৰোঁ কাৰণ এনেকুৱাতো কোনো আইনত নাই যে অপৰাধৰ বিষয়ে কাৰোবাক আগতীয়া সম্ভেদ দিব বা অপৰাধীয়ে কি কৰিলে এই তদন্তৰ সম্ভেদ দিয়ে এই গোটেইবিলাকে আমাক CIDৰ বৰ্তমানৰ যিখিনি তদন্ত হৈ আছে সেইখিনিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে নিজে কৈছিল CIDয়ে অসমৰ বাহিৰত কৰিব নোৱাৰে এতিয়া CID অসমৰ বাহিৰলৈ যাব পৰা হ'ল সেই
CID যাব পাৰিব নোৱাৰিব সেই কথাখিনিৰ কাৰণে আমি CBIক বিচাৰিছিলোঁ তেতিয়া কৈ দিলে যে কাকতালীয় সংযোগ নে কি নাজানো অন্যবিলাকেও CBI বিচাৰিছে দেৱব্ৰত শইকীয়া বিৰোধী দলৰ প্ৰতিও CBI বিচাৰিছে CBI বিচৰা মোৰ কাৰণটোৱে আছিলে যে টেকনিকেল কথা যেহেতু ইণ্টাৰপলৰ অসমৰ ভাৰতৰ কাৰণে প্ৰতিনিধিত্ব কৰে CBI সেই গতিকে মই CBI সহযোগিতাটো বিচাৰিছিলোঁ অসম আৰক্ষীৰ যাতে CBIক সহযোগ কৰে আৰু মুখ্যমন্ত্ৰীয়ে ক'লে যদি CID ফেইল কৰে CBIক দিব এইটো কেনেকুৱা ধৰণৰ কথা যে আমি কিবা পৰীক্ষাত কিবা পাছ ফেইলৰ কথা পাতিছোঁ নেকি আমি এটা হত্যাকাণ্ডৰ মুখ্যমন্ত্ৰীৰ ভাষাত ক'বলৈ গ'লে মাৰ্ডাৰ কেছৰ ইনভেষ্টিগেশ্যন কৰি দোষীক শাস্তি পোৱাটো বিচাৰিছোঁ আৰু তেওঁ কোনো এজন মানুহ যিজন বহুত শিল্পীয়ে চৰকাৰী পক্ষৰ বঁটা বাহনৰ লোভত পুৰস্কাৰৰ লোভত তেওঁলোকে মাত মাতিবলৈ সাহস নকৰে কিন্তু এজন সাহসী কণ্ঠ যিজনে অসমীয়া জাতিৰ কাৰণে অসমীয়া ভাষাৰ কাৰণে অসমীয়া গীত মাতৰ কাৰণে চৰকাৰে যদি কিবা ভুল কৰিছিলে সেই ক্ষেত্ৰতো মাত মাতি আহিছিল